এখন আপোনাৰ বৰ্তমান প্ৰত্যেকটো জেগাত হাই চেল বেছ। এখনৰ নামটো সাথী বুলি কয়। হয় সাথী বাইক বুলি কোৱা হয় এখন। কমাৰ্চিয়েল কামত এইটো বেছি ইউজ হৈ আছে। হয় কমাৰ্চিয়েল কামত তাৰমানে এইখনত আপোনাৰ কি হয় 3 কুইণ্টেল লোড ল'ব পাৰে। 3 কুইণ্টেল বহুত হেভি এইবিলাকতো মাল লৈ যাব পাৰে। ইয়াত আপোনাৰ মানে মই এতিয়া 70 কিলো আছোঁ, ইয়াত মই ধুনীয়াকৈ বহি যাব পাৰোঁ। দেখোঁতে প্লাষ্টিকৰ নিচিনা কিন্তু বহুত হেভি আছে। গোটেইখিনি ষ্টিল হয় আৰু আপোনাৰ এবাৰ ফুল চাৰ্জত 150 কিলোমিটাৰ যাব। 150 কিলোমিটাৰ ৰেঞ্জটো 150 লৈকে পাব। হয় গতিকে দামো বৰ বিশেষ নহয়। 1,40,000 টকা অন ৰোড। 1,40,000 অন ৰোড। বাকী এইবোৰ খোলা মেলা চিষ্টেমো আছে। চব এইবিলাক আপোনাৰ ফল্ডিং হয়, এইটো দেখিছে। ইয়াত আপুনি মাল লৈ যাব পাৰে। এইটো আপোনাৰ ধৰক মানুহ বহি যোৱাৰ ব্যৱস্থাও দিছে আৰু যদি বোলে নহয় আমাৰ মাল নিব লাগে বজাৰত, হয় তেতিয়া আপুনি এইটো খুলি আপুনি ইয়াত মাল লোড কৰি লৈ যাব পাৰে। ইয়াত আপুনি 2 কুইণ্টেল মাল আৰামছে নিব পাৰে। 2 কুইণ্টেল মানুহটো এক্সট্ৰা ধৰি কমাৰ্চিয়েল পাৰ্পাছত এখন বেষ্ট। ঘৰলাৰ ক্ষেত্ৰতে হওক বা চব্জি ক্ষেত্ৰতে হওক বা মাছ পুঠিৰ ক্ষেত্ৰতে হওক, ব্যৱসায় ক্ষেত্ৰত এখন ধুনীয়া চলি আছে। ঠিক আছে। কিমানলৈকে যায় এখন? এখন আপোনাৰ 150 কিলোমিটাৰ পাব। 150 ৰেঞ্জটো ফুল চাৰ্জত 50 মেক্সিমাম 54 পাই 50লৈকে ধৰক আৰু নন এক্সট্ৰা 50লৈকে আপুনি যাব পাৰে স্পীড। আৰু দৰকাৰো নাই তাত মানে ইমান স্পীড যোৱাৰ প্ৰয়োজনো নাই, কাৰণ এখন নন এক্সট্ৰা হয়। নন এক্সট্ৰা মানে আপোনাৰ ল' স্পীড হয় বেষ্ট ভাল গাড়ী এখন। ধুনীয়া। আৰু বাকী আছে এইফালে বাকী বাইক আহিব আৰু বাইক আপোনাৰ অহা জানুৱাৰী 5 তাৰিখৰ পৰা এভেইলেবল হৈ যাব। জানুৱাৰী 5 বুকিং তাৰিখ চলি আছে। চলি আছে। বুকিং চলি আছে। ঠিক আছে।